স্টুডেন্ট আজিৰ ভিডিঅ'ত নৱম শ্ৰেণীৰ আমাৰ অনুশীলনী 1.5 নতুন কিতাপৰ যিবোৰ MCQ দি আছে 4 নম্বৰৰ পৰা সেইবোৰ আজি সলভ কৰিম। সো তোমালোকে সব প্ৰথম কোৱেশ্চনটো কি কৈছে, প্ৰথম 4 নম্বৰটো হৈছে স্তম্ভ মিলোৱা। আমাৰ দি আছে দুটা স্তম্ভ, এইটো এটা স্তম্ভ, এইটো এটা স্তম্ভ, এই স্তম্ভ মিলাব লাগে। সো তোমালোকে প্ৰথমে এইটো সলভ কৰি উলিয়াব লাগিব কোনটো স্তম্ভৰ কোনটো হয়। সো চোৱা, আমি 32 আছে, ইয়াত 32 তোমাৰ যেটো সূচক আছে, সূচকটো আছে 32। তো 32 আমি প্ৰথমে কি কৰিম, উৎপাদক বিশ্লেষণ কৰিম। সো 32 টুৰে তোমাৰ কিমান যায় 116 ষোল্লবাৰ, ষোল্লক 2ৰে যায় 8 বাৰ, 8ক 2ৰে 4 বাৰ, 4ক 2ৰে 2 বাৰ, 1 2 3 4 5 মানে 2 টু দি পাৱাৰ 5 মানে ইয়াত কি থাকিব তোমাৰ 2 into 2 to the ইয়াত থাকিব 2 to the power 5 into 1 by 2 to the power 5 into 1 by 5 5 cancel আমাৰ থাকিব 2। সো চোৱা, এই কাৰণে এইটো আমাৰ এনসাৰটো কি আহি যাব 2 ক'ত আছে, ইয়াত আছে। ইয়াৰ পিছত তোমালোকে সেম প্ৰক্ৰিয়াৰে এইটোও কৰা। ইয়াৰ পিছত সেম 2 নম্বৰ কি আছে 81 to the 1 by 4। সো চোৱা 81 আছে, সো 81ৰ তোমালোকে প্ৰথমে উৎপাদক বিশ্লেষণ কৰা। সো তোমালোকে 81ক উৎপাদক বিশ্লেষণ কৰিলে তোমাৰ প্ৰথমে কি হেৰে যাব হৰণ, চোৱা 3 8ৰ মাজত হৰণ যায় 3 2 গুণ 6, বাকি থাকিল 2 21। সো 21 3ৰ মাজত কেবাৰ যায় 7 3 গুণ 21 27 হল। তো 27 3ৰে কেবাৰ যায়, চোৱা 9 3 গুণ 27 3 3 গুণ 9। চাইছা না তোমালোকে ইয়াত এটা বস্তু লক্ষ্য কৰিব পাইছা যে এইটো পাৱাৰত যেটো বাই থাকে সেইটোৱে কিন্তু আমাৰ সেইকেইটা ওলাই যায়, বুজিছা, সেইটো কিন্তু আমাৰ আলটিমেটলি কেনসেল হৈ যায়। সো আমি এতিয়া কি লিখিব পাৰিম, আমি 81ক কি লিখিব পাৰিম, 81 টু দি পাৱাৰ 1 বাই 4ক আমি লিখিব পাৰিম 3 to the power 4 into 1 by 4 4 cancel। সো আমাৰ বাকি থাকিল অনলি 3। সো এতিয়া 3 কোনটো আছে, 3 আছে 4 নম্বৰত। এতিয়া আমি ওলাম 625ক একেদৰে তোমালোকে উৎপাদক বিশ্লেষণ কৰি উলিয়া। উৎপাদক বিশ্লেষণ কৰি উলিয়াৰ পিছত তোমাৰ কিমান থাকিব, চোৱা তোমাৰ 625ক হৰণ যায় 5ৰে, আৰু তোমাৰ 5টো তোমাৰ 5ৰে যায় যিহেতু সেইকাৰণে তোমাৰ 5 4 বাৰ যাব। তুমি যদি 5 টু দি পাৱাৰ 4 কৰা উৎপাদক বিশ্লেষণ কৰিলে ওলাই যাব, তেতিয়া কিন্তু তোমাৰ এইটো আহি যাব, তোমাৰ অনলি বাকি থাকিব 5। সো এইটো তোমাৰ আহি যাব 1 নম্বৰৰ লগত, 1 নম্বৰৰ লগত মিলি যাব। ইয়াৰ পিছত বাকি যেটো থাকিল এইটোৰ লগত মিলি যাব। সো এতিয়া আমাৰ অপশনবোৰ চাও কি আছে, চোৱা বিকল্প কি দি আছে, A নাম্বাৰ B C D আছে। সো তোমালোকে প্ৰথমে চোৱা পি কাৰ লগত মিলিছে, পি মিলিছে 3ৰ লগত। চোৱা পি 3ৰ লগত ক'ত আছে, সো পি প্ৰথমে 4ৰ লগত মিলা নাই, সো প্ৰথমে তোমালোকে 4 এইটো A নাম্বাৰ কাটি দিয়া, পি কিন্তু 2ৰ লগতো মিল নাই। এতিয়া আমাৰ অপশন আছে কেইটা, দুটা। কোন দুটা, এই দুটাৰ পিছত আকৌ চোৱা পি মিলিল, পি এই বি আৰু চি লগত মিলিছে। ইয়াৰ পিছত চোৱা কিউ কৰ লগত মিলিছে, কিউ 4ৰ লগত। চোৱা এতিয়া নেক্সট দুটাৰ অপশনৰ মাজত 4ৰ লগত কোনটো মিলিছে, চোৱা এইটো কিন্তু 1ৰ লগত মিলা নাই, এইটো হৈছে 4ৰ লগত মিলিছে। যেহেতু 4ৰ লগত মিলিছে, তাৰপিছত চোৱা 1ৰ লগত মিলিছে, আর 1ৰ লগত মিলিছে, আৰু 2 এই 2 তোমাৰ চোৱা 2 হেৰিৰ লগত মিলিছে, 2s2ৰ লগত মিলিছে। সো আমাৰ ৰাইট এনসাৰটো কোনটো আহি গ'ল ষ্টুডেন্ট, আমাৰ ৰাইট এনসাৰটো আহি গ'ল সি। ওকে, এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ যাওঁ। ষ্টুডেন্ট আমাৰ এতিয়া নেক্সট কোৱেশ্চন চাইছে 5 নম্বৰত কি কৈছে, চোৱা 5 নম্বৰত তোমাক কৈছে এ আৰু ডিৰ লৈকে উক্তিসমূহ চোৱা, মানে এ বি চি ডি উক্তিসমূহ পৰ্যবেক্ষণ কৰি দিছে আৰু শুদ্ধ বিকল্প বাছি উলিওৱা যাতে পদসমূহৰ মান ঊৰ্ধ্বক্ৰমত থাকে। ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ থাকে। ওকে, সো চোৱা তোমালোকে এইটো যেতিয়া লক্ষ্য কৰিবা, এতিয়া তোমালোকে চোৱা কোনটো শুদ্ধ হ'ব। সো এইটো ইয়াত ভুল আছে, তোমালোকে এইটো মানে প্ৰিন্টিং কৰোঁতে মানে টাইপ কৰোঁতে ইয়াত ভুল কৰি লিখিছিলোঁ, সেইকাৰণে আকৌ হেণ্ড ৰাইটিঙেৰে তলত ছাইডত লিখিছোঁ। ওকে, সো চোৱা 1 নম্বৰত কি আছে 3√2, এইটোক আমি কি লিখিব পাৰি 2 to the power 1 by 3, আৰু 2 to the power 1 by 3ক আমি কি লিখিব পাৰি 1 by 2 কিউব।
এতিয়া 1/2 কিউব কৰিলে কিমান আহিব 8 আহিল এতিয়া 8 যেতিয়া তুমি 1 ৰে হৰণ কৰিবা তেতিয়া কিন্তু এটা সংখ্যা আহিব এনেকৈ গটিকেইটা ভাঙি চোৱা চ' ইয়াৰ পৰা তোমালোকে কি লক্ষ্য কৰিব পাৰিবা চোৱা 1 হৰণ 8 তুমি কৰা 1 হৰণ 8 কৰিলে তোমাৰ আহিব 0 পইণ্ট সামথিং 1 হৰণ 8 আহিলে 0.125 আহিব তোমাৰ এইটোৰ ভ্যালু এতিয়া যেতিয়া তুমি 6 কৰিবা চোৱা 6ও একেৰাহে 6√3 কৰিবা তোমালোকে 1/3 তুমি এইটোক লিখিব পাৰিবা লিখাৰ পিছত চোৱা 3 যেতিয়া তুমি 6 বাৰ পূৰণ কৰিবা তেতিয়া কি হ'ব 3/6 কৰিলে তোমাৰ কি আহিব 729 আহি যাব তোমাৰ 729 1/729 আহিব 1/729 আহিল চোৱা এই 1ক ইমান ডাঙৰ সংখ্যাৰে যেতিয়া আমি হৰণ কৰিম তেতিয়া কিন্তু আমি সংখ্যাটো বহুত সৰু পাম চ' এতিয়া এইটো ডিপেণ্ড কৰিব কাৰ ওপৰত জানা এইখিনিৰ ওপৰত এই ভিতৰখিনিৰ ওপৰত ডিপেণ্ড নকৰিব বাহিৰত চোৱা বাহিৰত যিটো সকলোতকৈ ডাঙৰ আছে সেইটো সকলোতকৈ সৰু হ'ব আৰু যিটো সকলোতকৈ সৰু আছে সেইটো ডাঙৰ হ'ব চোৱা এইটো তোমালোকে এতিয়া এই বাহিৰৰখিনি চোৱা এই বাহিৰৰ যিবোৰ আছে এইখিনি চোৱা এইটো চোৱা সকলোতকৈ ডাঙৰ যিটো সেইটো সৰু হ'ব এনেকৈ ঊৰ্ধ্বক্ৰমত হৈ যোৱা চ' এনেকৈ চোৱা এইটো 3 আছে 369 এইটো কিন্তু ঊৰ্ধ্বক্ৰমত নাই এইটো কি আছে ডাঙৰৰ পৰা সৰুলৈকে আছে এইটো সেইকাৰণে এ নাম্বাৰ নহ'ব চি নাম্বাৰ চোৱা চি নাম্বাৰ কি কৈছে 6√3 9√4 আৰু 3√2 দিয়া আছে ওকে চোৱা এই 6 আছে মাজত 9 মানে মাজত সকলোতকৈ সৰু আৰু শেষত সকলোতকৈ ডাঙৰ চ' এইটোও কোনো চিৰিয়েলত নাই এইটো নহ'ব ডি নাম্বাৰ চোৱা 3 আছে 9 6 এইটোও চোৱা সকলোতকৈ 3 সকলোতকৈ ডাঙৰ হ'ল 3 তাতকে ডাঙৰ হ'ল 6 তাৰ ডাঙৰ 9 এইটোও কিন্তু ঊৰ্ধ্বক্ৰমত নাই চ' এতিয়া আমাৰ চোৱা বি নাম্বাৰ চোৱা 9 মানে সকলোতকৈ ডাঙৰ যিহেতু আছে সেইকাৰণে সকলোতকৈ সৰু ভ্যালু ওলাব 1 ৰে ডিভাইড কৰিলে এইটো সৰু তাতকে ডাঙৰ এইটো তাতকে ডাঙৰ 3 ওকে চ' ষ্টুডেণ্ট এতিয়া আমাৰ ৰাইট অপশ্যনটো হৈ যাব বি নাম্বাৰ ওকে বুজি পাইছা এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ ষ্টুডেণ্ট নেক্সট কুৱেশ্যনটো আমাৰ আছে 6 নম্বৰত কি কৈছে √2 এটা কি সংখ্যা হয় চোৱা √2 এটা পৰিমেয় সংখ্যা নহয় অখণ্ড সংখ্যা নহয় পূৰ্ণ সংখ্যা নহয় কাৰণ পৰিমেয় সংখ্যা p/q আকাৰত লিখিব পাৰি √2ক নোৱাৰি পূৰ্ণ সংখ্যা 0 1 2 এনেকৈ ষ্টাৰ্ট হয় এইবোৰ নহয় আৰু অখণ্ড সংখ্যাও নহয় তো ডি নাম্বাৰ আছে কি আমাৰ অপৰিমেয় সংখ্যা আৰু আমাৰ এনসাৰটো হ'ব এইটোৱে কাৰেক্ট অপশ্যন ডি অপৰিমেয় সংখ্যা √2 এটা অপৰিমেয় সংখ্যা এতিয়া 6ৰ 3 নম্বৰটো চোৱা কি কৈছে এটা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি হ'ব নোৱাৰে মানে এটা পৰিমেয় সংখ্যা তাৰ দশমিক বিস্তৃতি হ'ব নোৱাৰে চোৱা এটা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব পাৰে চ' এইটো নহ'ব এইটো অপশ্যন হ'ব পৰিসমাপ্তটো হ'ব পাৰে ইয়াত কি হৈছে নোৱাৰে সুধিছে চোৱা অপৰিসমাপ্ত মানে পৰিমেয় সংখ্যা একটা অপৰিমেয় সমাপ্ত হ'ব অপৰিমেয় সমাপ্ত কেতিয়া হ'ব যেতিয়া পৌনঃপুনিক হ'ব তেতিয়া কিন্তু অপৰিসমাপ্ত হ'ব পাৰে চ' এইকাৰণে এইটো নহ'ব এইটোও নহ'ল এতিয়া চোৱা আমাৰ 3 নম্বৰ কৈছে অপৰিসমাপ্ত পুনৰাবৃত্ত এইটোও দশমিক বিস্তৃতি হ'ব নোৱাৰে অপৰিসমাপ্ত পুনৰাবৃত্ত হ'ব নোৱাৰে অপৰিসমাপ্ত অপুনৰাবৃত্ত এইটোৱে আমাৰ পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি হ'ব নোৱাৰে কাৰণ অপৰিসমাপ্ত অপুনৰাবৃত্ত হ'লে এইটো আমাৰ অপৰিমেয় সংখ্যা হৈ যাব আৰু আমাৰ ইনডাইৰেক্টলি এইটোৱে সুধিছে যে অপৰিমেয় সংখ্যা কোনটো চ' আমাৰ ৰাইট অপশ্যনটো আহি যাব ডি নাম্বাৰ অপৰিসমাপ্ত পুনৰাবৃত্ত আৰু ষ্টুডেণ্ট চোৱা তোমালোকক ইয়াত মই কাৰণো ধুনীয়াকৈ লিখি দিছোঁ যিহেতু অপৰিসমাপ্ত অপুনৰাবৃত্ত দশমিক বিস্তৃতি কেৱল অপৰিমেয় সংখ্যাৰহে থাকে এইটো খালি অপৰিমেয় সংখ্যা থাকে কিন্তু এইকেইটা পৰিসমাপ্ত অপৰিসমাপ্ত পুনৰাবৃত্ত এই তিনিওটা কিন্তু তোমাৰ পৰিমেয় সংখ্যা হ'ব পাৰে বুজি পাইছা এতিয়া 3 নম্বৰটো চোৱা কি কৈছে এটা অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি কেনেধৰণৰ মানে অপৰিমেয় তো পৰিসমাপ্ত অপৰিমেয় সংখ্যা তো পৰিসমাপ্ত হ'ব নোৱাৰে চ' এইটো নহ'ব চ' অপৰিসমাপ্ত পুনৰাবৃত্ত এইটো হ'লেতো তোমাৰ পৰিমেয় হৈ যাব গতিকে এইটো অপশ্যনো তোমাৰ নহ'ব চ'
আৰু ডি নাম্বাৰ অপৰিসমাপ্ত হ'লেও তো তোমাৰ সেইটোৱে পৰিমেয় হৈ যাব, সেইটোৱে এই কাৰণে হ'ব। চি নাম্বাৰ কি হৈছে অপৰিসমাপ্ত অপুনৰাবৃত্ত, এইটো কিন্তু অপৰিমেয় হ'ব আৰু এইটোৰ এনচাৰ তোমাৰ এইটোৱে হ'ব অপৰিসমাপ্ত পুনৰাবৃত্ত। কাৰণ চোৱা তোমাক কি হৈছে অপৰিমেয় সংখ্যা কৈছে, অপৰিমেয় সংখ্যা কোনবোৰ যিবোৰ অপৰিসমাপ্ত অপুনৰাবৃত্ত হয়, পি বাই কিউ আৰু কি কিউ নোৱাৰি সেইবোৰে, বুজি পাইছে ন। কিন্তু ইয়াত চোৱা বাকী তিনিটা অপশ্যন এইখিনি কিন্তু পৰিমেয় সংখ্যা দিছে। অ'কে, তাৰপিছত নেক্সট কুৱেশ্যনটো লৈ যাওঁ। কুৱেশ্যন নেক্সট 6ৰ 4 নাম্বাৰটো কি কৈছে যিকোনো দুটা অপৰিমেয় সংখ্যাৰ যোগফল। এ নাম্বাৰ অপশ্যন কি দি আছে সদায় এটা অখণ্ড সংখ্যা, এইটো নহ'ব। সদায়ে এটা অপৰিমেয় সংখ্যা, এইটোও নহ'ব। চোৱা সদায় এটা পৰিমেয় সংখ্যা, এইটোও নহ'ব। হয় পৰিমেয় নাইবা অপৰিমেয়। ষ্টুডেণ্ট এইটো তোমাৰ ৰাইট অপশ্যন হৈ যাব। কাৰণ তুমি চোৱা যেতিয়া তুমি অপৰিমেয় সংখ্যা দুটা যোগ কৰিবা, এক্সাম্পলৰ কাৰণে তুমি চোৱা অপৰিমেয় সংখ্যা ইয়াত দিছে 2, এইটো অপৰিমেয় সংখ্যা প্লাছ -2, এইটোও কিন্তু এটা অপৰিমেয় সংখ্যা। এইটো যেতিয়া যোগ কৰিবা তেতিয়া তুমি কি পাবা 0 পাবা। 0টো কিন্তু এটা পৰিমেয় সংখ্যা হয়, বুজি পাইছা। আকৌ যেতিয়া তুমি √2 প্লাছ √3 যোগ কৰিবা তুমি এইটোও কিন্তু অপৰিমেয় আহি যাব। চোৱা এবাৰ পৰিমেয় আহিল এবাৰ অপৰিমেয়, এখন আমাৰ অপশ্যন ডিটো কাৰেক্ট, এবাৰ হয়তো পৰিমেয় হয় অপৰিমেয়। চ' ষ্টুডেণ্ট আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই বুজি পাইছা, যদি বুজি পাইছা ভিডিঅ'টো লাইক কৰি দিয়া। চ' ষ্টুডেণ্ট আজি আমাৰ চেপ্টাৰ 1টো কমপ্লিট হৈ যাওঁ। নেক্সট ভিডিঅ' আমাৰ আহি আছে এই চেপ্টাৰৰ ওপৰত, চেপ্টাৰ 1ৰ ওপৰত সংখ্যা প্ৰণালীৰ যিবোৰ মষ্ট ইম্পৰ্টেণ্ট MCQ হ'ব পাৰে সেই MCQবোৰ ইয়াৰ নেক্সট ভিডিঅ'ত আনি আছোঁ। চ' ইয়াৰ হয়তো এতিয়ালৈকে আহি গৈছে। চ' এইটো তোমালোকে নেক্সট লাষ্ট এণ্ড স্ক্ৰীনত দেখা পাই আছা MCQ চেপ্টাৰ 1ৰ, ইয়াত ক্লিক কৰি চাই ল'বা। অ'কে, ধন্যবাদ।